শইকীয়া ডাঙৰীয়া ইতিমধ্যে যোৱা 11 আগষ্ট তাৰিখে তেখেত প্ৰয়াত হৈছে। উজনি অসমৰ পৰা এটি প্ৰথম শ্ৰেণীৰ নাট্যদল জন্ম দিয়া বিশ্ব শইকীয়া ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেখেতে এই বিগত সময়ছোৱাত ইমান দিন শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ আচলতে পৰিচালনা কৰিলে। উজনিৰ পৰা প্ৰথম শ্ৰেণীৰ নাট্যদল এটা জন্ম দিয়াৰ তেখেতৰ এটা প্ৰত্যাহ্বান আছিল জীৱনৰ। তেতিয়ালৈকে আচলতে নামনি অসমৰ পৰা বহুবোৰ ভ্ৰাম্যমাণ নাট্যদলে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু অসমৰ নাট্য জগতত এটা আলোড়নৰ সৃষ্টি কৰিছিল। কিন্তু তাৰ বিপৰীতে উজনি অসমৰ পৰা তেনেই সীমিত সংখ্যক নাট্যদল আছিল আৰু বিশ্ব শইকীয়াই এনে এটা সময়ত নাট্যদলটো প্ৰতিষ্ঠা কৰিলে আৰু তেওঁ অসমীয়া চলচ্চিত্ৰ আৰু নাট্য অভিনয়ৰ দুয়োটাৰে সংমিশ্ৰণ ঘটাই এটা অত্যাধুনিক প্ৰযুক্তিৰ আচলতে খটুৱাই পেলাই শংকৰদেৱ থিয়েটাৰখন পৰিচালনা কৰিছিল। ইয়াত বিভিন্ন বিশিষ্ট অভিনেতা অভিনেত্ৰীসকলক তেখেতে ইয়ালৈ আনিছিল আৰু ইয়াত যিসকলে পৰিচালনা কৰিছিল তেখেত অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ একোজন যশস্বী পৰিচালক। তেখেতে টাইটানিক, চামেলি মেম চাহাব ইত্যাদিৰ দৰে যিবোৰ আচলতে চিনেমাৰ পৰা তেওঁ তাক নাটকলৈ ৰূপান্তৰিত কৰি আচলতে তেখেতে আমাৰ অসমীয়া ভ্ৰাম্যমাণ নাট্য জগতৰ যিসকল দৰ্শক সেই দৰ্শকসকলক অত্যন্ত আনন্দ দিবলৈ আৰু নতুন এটা ৰস দিবলৈ সক্ষম হৈছিল। তাৰোপৰি আচলতে বিশ্ব শইকীয়া ডাঙৰীয়া এজন জাতীয়তাবাদী চিন্তাধাৰাৰ লোক। তেখেতে এটা সময়ত তেখেতে সহস্ৰ সংগ্ৰামৰ পোষকতা কৰিছিল যদিও তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে আচলতে মূল সুঁতিলৈ আহি আমাৰ যিটো জাতীয় উন্নয়ন পৰিষদৰ শিৱসাগৰ জিলাৰ দায়িত্ব গ্ৰহণ কৰিছিল প্ৰয়াত সুৰেশ ফুকন ডাঙৰীয়াৰ লগত। তাৰ লগতে আছিল ৰোহিণী ৰাজকোঁৱৰ, অনিল ৰাজকোঁৱৰ, চন্দ্ৰ বৰগোহাঁই, ৰতিকান্ত বৰা আৰু মই নিজেও তাৰ লগত জড়িত আছিলোঁ। তেতিয়া আমি তেখেতৰ ব্যক্তিত্বৰ উমান পাইছিলোঁ যে অসমৰ জাতীয় জীৱনৰ অতি সংকটময় সময়ত তেখেতসকলে আচলতে জাতীয় জীৱনৰ কাৰণে যি অৱদান আগবঢ়াইছিল সেই অৱদানে আচলতে অসমীয়া জাতীয় জীৱনৰ ভেটিটো সুদৃঢ় কৰিবলৈ সক্ষম হৈছিল। আজি তেখেত মৃত্যুবৰণ কৰিছে। এজন আচলতে অসমীয়া জাতিৰ জাতীয়তাবাদী চিন্তাধাৰাৰ লোকসকলৰ কাৰণে, যুৱকসকলৰ কাৰণে আমি এজন আচলতে অভিভাৱক হেৰুৱালোঁ বুলি আমি মনতে ভাবিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু এই ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান যিসকলে আয়োজন কৰিলে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।